অসমীয়া ভাষাত একাৰ কেইডাল? হা? অসমীয়া ভাষাত একাৰ দুডাল। ঐকাৰটো বেলেগ বস্তু, একাৰটো বেলেগ বস্তু। মই সুধি আছো একাৰ, আপুনি সুধি আলো ঐকাৰ। মই কৈছো একাৰ কেইডাল? স্বৰবৰ্ণত এটা আৰু এটা যেতিয়া একাৰ এডাল। একাৰডাল ক'ত কেনেকে কি পদ্ধতিত প্ৰয়োগ হ'ব, ইয়াৰ ব্যাকৰণত ইয়াৰ নিয়ম নীতিবিলাক আছে। আৰু যি নহওক, তেওঁ ভুলটো ধৰিছে ঠিকে, একাৰডাল প্ৰয়োগ হোৱাত ভুল হৈছে, আৰু মানিছোঁ ভুল হৈছে, কিন্তু তেখেতৰ প্ৰশ্নটো জানো শুদ্ধ হৈছে? যেতিয়া এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে, তাত মাত্ৰাটো ইউজ নহয়। একাৰডাল যদি শব্দৰ মাজত থাকে, তেতিয়া তাত মাত্ৰাটো লাগে। এতিয়া কোঁৱৰণী, ইয়াত একাৰডাল আৰম্ভ হৈছে, ইয়াত মাত্ৰা নাথাকে। কীবৰ্ডত, কম্পিউটাৰ কীবৰ্ডত দুডাল একাৰ আছে। তেখেতে শিক্ষকজনক সুধিছে যে একাৰ কেইডাল। আমি জানো যে স্বৰবৰ্ণত এটা আৰু এটা যেতিয়া একাৰ এডাল। এতিয়া একাৰডাল ক'ত কেনেকে কি পদ্ধতিত প্ৰয়োগ হ'ব, ইয়াৰ ব্যাকৰণত ইয়াৰ নিয়ম নীতিবিলাক আছে। আৰু যি নহওক, তেওঁ ভুলটো ধৰিছে ঠিকে, একাৰডাল প্ৰয়োগ হোৱাত ভুল হৈছে, আৰু মানিছোঁ ভুল হৈছে, কিন্তু তেখেতৰ প্ৰশ্নটো জানো শুদ্ধ হৈছে? প্ৰশ্নটো তেওঁ সুধিছে একাৰ কেইডাল। একাৰ কেইডাল বুলি যেতিয়া এজন শিক্ষকক সুধিব, আৰু সেই মুহূৰ্তত তাতেও এজন শিক্ষামন্ত্ৰী, আৰু সেই পৰিৱেশটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া শিক্ষক এজনক প্ৰশ্ন কৰিব, তেতিয়া শিক্ষকজন অকণমান বিতষ্ট হোৱাটো বা অস্বাভাৱিক হোৱাটো একো ডাঙৰ কথা নহয়। মেইন কথাটো হ'ল, আমাৰ শিক্ষামন্ত্ৰী মহোদয়জনে প্ৰশ্নটো সোধাতে ভুল হৈছে, আৰু হয়তো তেখেতেও দুডাল একাৰ বুলি যদি ক'ব বিচাৰিছে, এইটো ভুল কথা। একাৰ দুডাল নহয়, এডাল। আৰু এই বিতৰ্কটো এতিয়া আমি দেখিছোঁ গোটেই সামাজিক মাধ্যমত এটা সাংঘাতিক ধৰণৰ বিতৰ্ক এটা হৈছে। ভুল তথ্য এটা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে বা ভুল প্ৰশ্ন এটা সুধি এজন শিক্ষকক মানে সামাজিক মাধ্যমত অপদস্থ কৰিছে। আৰু এইখিনিতে আমি এটা কথা ক'ম, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বাৰে বাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি এটা কথা কৈ আছোঁ যে শিক্ষকসকলক সামাজিক মাধ্যমত আৰু অপদস্থ নকৰিব, সামাজিক মাধ্যমত আৰু অপমান নকৰিব। আৰু সেই কামটোকে বাৰে বাৰে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ে কৰি থাকে। কিছুদিন আগত তেখেতে আমাৰ শিক্ষকসকলক মাল বুলি কৈছিল, মূৰত মাল নাই বুলি কৈছিল। আৰু এনেকুৱা ধৰণৰ যিবিলাক কথা, এই কথাবিলাক আচলতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় যেন নকয় ভাল। তেওঁ ভাল কাম কৰিছে, তেওঁ স্কুলৰ ইনস্পেক্টৰৰ কামটো কৰিছে, যে গুণ উৎসৱত তেখেতে নিজে গৈ ল'ৰা ছোৱালীবিলাকৰ কাম কৰিছে। আমাৰ সচিবালয়ত কাম নাই, তেখেতে আমাৰ ঔপাধিকৰণৰ সমস্যাটো চিন্তা কৰিবলৈ সময় নাই, ঔপাধিকৰণ সমস্যাটো সমাধান কৰিবৰ কাৰণে, আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ সময় নাই, কথা পাতিব সময় নাই, আমাক মাতিবলৈ সময় নাই। আমি যোৱা 16 ডিচেম্বৰতে আমি অনশন কৰিলোঁ, আৰু আমাৰ এই অনশন স্থলীৰ পৰা আমি মেমৰেণ্ডাম দিছোঁ, কিন্তু আমাক মাতি নি কিনো আপোনালোকৰ দাবী কি কথা পতা মাতি আনি সুধিবলৈ তেওঁৰ সময় নাই। কিন্তু ইনস্পেক্টৰৰ নিচিনাকৈ স্কুলবিলাক পৰিদৰ্শন কৰি ঘূৰি ফুৰি আছে, আৰু এই স্কুল পৰিদৰ্শন কৰি ঘূৰি ফুৰি থাকি মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে সংবাদ মাধ্যমৰ শিৰোনামলৈ অহাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতাৰ কাৰণে তেখেতে এই কামবিলাক কৰিছে। আৰু সংবাদ মাধ্যমক লগত লৈ বা কেমেৰাৰ সন্মুখতে শিক্ষকসকলক এইদৰে অপমান কৰা কথাটো আমাৰ গোটেই শিক্ষক সমাজৰ কাৰণে এখন দুৰ্ভাগ্যজনক কথা। আনহাতে অকল মই অপাধিকৃত বুলি কোৱা নাই, সমগ্ৰ শিক্ষক সমাজখনক লজ্জিত কৰা বা লাজ দিব বিচৰা বা অপদস্থ কৰিব বিচৰা এটা প্ৰচেষ্টা বুলি আমি অভিহিত কৰিছোঁ। 2 নম্বৰৰ কথাটো হ'ল, তেওঁ এজনী ছাত্ৰীক ঠিক কেমেৰাৰ সন্মুখতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে, পাঠ পাতিব দিছে। এতিয়া তেওঁ সেই কামখিনি কেমেৰা নোলোৱাকৈও কৰিব পাৰিলেহেঁতেন, কিন্তু কেমেৰা লৈ সেই ছোৱালীজনী এতিয়া কিছুমান সংবাদ মাধ্যমে এতিয়া তাতে ব্লগ দি তেওঁক মুখখন নেদেখা কৰি দিছে, যদিও ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই ছোৱালীজনীক মানে প্ৰচাৰ কৰা হ'ল। আৰু এই ছোৱালীজনীয়ে এতিয়া যিটো মানসিক অৱস্থাত আছে বা থাকিব বুলি আমি অনুমান কৰোঁ, এই কথাটোৰ বাবে জগৰীয়া কোন হ'ব? আৰু শিক্ষামন্ত্ৰী মহোদয় হ'বনে? এইবিলাক অযুত প্ৰশ্ন। কথাটো হ'ল, তাতে তেওঁ কৈছে যে পাঠ পঢ়িবলৈ তোমালোকক দিয়ে নে নিদিয়ে? ছোৱালীজনীয়ে স্পষ্টভাৱে কৈছে পাঠ পঢ়িব দিয়ে।
কিন্তু ছোৱালীজনীয়ে পাঠ পঢ়িব পৰা নাই। এই যে ছোৱালীজনীয়ে ক্লাছ 9ত বা ক্লাছ 8ত পাঠ পঢ়িব নজনা দোষটো সেইখন স্কুলৰে শিক্ষকক কিয় দিলে? মই ভাবোঁ এয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ অজ্ঞতাৰ কাৰণে এই দোষটো দিছে। আচলতে দোষটো ক'ত আছে? ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীবিলাকে পাঠ পঢ়িব নজনা দোষটো আহে প্ৰাথমিক পৰ্যায়ৰ পৰা। প্ৰাথমিক পৰ্যায়ত এই দোষবিলাক কিয় নাথাকিব? আপোনালোকে চাওক যে প্ৰাথমিক পৰ্যায়ত বিশেষকৈ প্ৰাথমিক স্কুলবিলাকত এজন বা দুজনীয়া শিক্ষকেদি চলোৱা শিক্ষানুষ্ঠান প্ৰায় 70% শিক্ষানুষ্ঠান আছে, য'ত মানে RTEৰ যিটো PTR 30:1 এইটো মানে অপব্যৱহাৰ কৰি ওলোটাকৈ ব্যৱহাৰ কৰি স্কুলবিলাকক ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে মাত্ৰ এজন শিক্ষক দিয়ে। এখন স্কুলত যদি 30জন ছাত্ৰ ছাত্ৰী থাকে তাতে এজন শিক্ষক থাকিব আৰু তাতে ক্লাছ থাকিব 6টা প্ৰতিটো ক্লাছৰে 6টাকৈ বিষয় থাকিব। গতিকে এজন শিক্ষকে 6টা ক্লাছত 6টাকৈ 37টা বিষয় কোনে পাৰিব? মাননীয় শিক্ষামন্ত্ৰী মহোদয় পাৰিবনে? তেওঁ এদিন ক্লাছ কৰি দেখাওকচোন যে 6টা ক্লাছত 6টা বিষয় 6 গুণ 36টা ক্লাছ তেওঁ কৰি দেখাওক। যদি পাৰে আমি প্ৰত্যাহ্বান জনাইছোঁ তেখেতক। আৰু এই কথাষাৰ আমি তেখেতৰ লগত বহুতবাৰ আলোচনাত আমি কৈছোঁ যে অসমৰ অসমীয়া মাধ্যমৰ চৰকাৰী যিবিলাক প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয় আছে এইবিলাকৰ যিটো আন্তঃগাঁথনি আৰু শিক্ষকৰ যিটো সংখ্যা এইটো বঢ়াই দিয়ক। প্ৰতিটো বিষয়ত এজন শিক্ষক দিয়ক। প্ৰতিটো বিষয়ত এজন শিক্ষক নাথাকিলে এজন শিক্ষকে 6টা বিষয় 6টা ক্লাছত কেনেকৈ পঢ়াব? এইবিলাক মানে সাংঘাতিক ধৰণে আজব কাণ্ড। আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ বৰ্তমান বিধানসভাৰ অধ্যক্ষ, তেখেতে এটা সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, তেখেত যেতিয়া সাংসদ হৈ আছিল তেতিয়া তেখেতে কৈছিল যে এই নিয়ম নীতিবিলাক কোন পাগলাই আনিছে এই নিয়ম নীতিবিলাক, এই আজব নীতিবিলাক। এদিন শিক্ষামন্ত্ৰী বা এই বিষয়ববীয়াবিলাকে এনেকৈ ক্লাছ কৰি দেখাওকচোন। এখন স্কুলত এজন শিক্ষকে 6টা ক্লাছ 6টা বিষয় ক্লাছ কৰি দেখুৱাওক। আমিও কৈছোঁ এইটো কথাটো। এইবিলাক আজব নীতি নিয়ম প্ৰয়োগ কৰি ভুল নীতি নিয়ম প্ৰয়োগ কৰাৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলে বহু চৰকাৰী প্ৰাথমিক বিদ্যালয় বা উচ্চ প্ৰাথমিক বিদ্যালয়ত হয়তো ছাত্ৰ ছাত্ৰীয়ে আখৰ মাতিব বা আখৰ চিনি নোপোৱাকৈ তেওঁলোকে মানে উত্তীৰ্ণ হৈ পাৰে। ইয়াৰ লগত আৰু এটা জড়িত আছে যে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে কোনো ছাত্ৰ ছাত্ৰীক ফেইল কৰাই দিব নোৱাৰিব। এইটো RTE এক্ট মতে মানে তেওঁলোকক ফেইল কৰাই দিব নোৱাৰি। ফেইল কৰি দিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ যদি পাঠ স্কুলত নহাকৈও যদি থাকে, তাৰপিছতো যদি স্কুলত কেইদিনমান আহে সেই ল'ৰাটো বা ছোৱালীটোক পাছ কৰি দিবলগীয়া বাধ্য হৈ যায় শিক্ষকসকলে।